নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শহীদ নগৰী ঢেকিয়াজুলিত আৰু শহীদ নগৰী ঢেকিয়াজুলিত আজি উলিওৱা হৈছে বিশাল মংগল কল যাত্ৰা আৰু ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৩ নম্বৰ ৱাৰ্ডত আয়োজন কৰা গায়ত্ৰী মহাযজ্ঞৰ লগত সংগতি ৰাখি আজি উলিওৱা হৈছে এই মংগল কল যাত্ৰা আৰু এই মংগল কল যাত্ৰা ইতিমধ্যে ঢেকিয়াজুলি নগৰ পৰিভ্ৰমণ কৰিছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ মংগল কল যাত্ৰাৰ আৰু এই মংগল কল যাত্ৰাতে আছে এগৰাকী স্থানীয় সমাজকৰ্মী। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি বিশাল মংগল কল যাত্ৰা উলিয়াইছে গায়ত্ৰী মহাযজ্ঞৰ লগত সংগতি ৰাখি, কি ক'ব? এইটো আমাৰ প্ৰত্যেক বছৰ মানে যোৱা 3 বছৰৰ পৰা হৈ আছে, যে 3য় বছৰ 3 নম্বৰ ৱাৰ্ড সোণাৰীপট্টিত এটা 24 ঘণ্টা গায়ত্ৰী মহাযজ্ঞ আমাৰ ঢেকিয়াজুলি ৰাইজে প্ৰগ্ৰাম লৈছে। এইটো প্ৰগ্ৰামৰ কাৰণে আজি কলচ যাত্ৰা ওলোৱা হৈছে। এইটো 4দিনীয়া প্ৰগ্ৰাম। আজি কলচ যাত্ৰাত সন্ধিয়া প্ৰজ্ঞাপন কথা হ'ব। অহাকালিৰ পৰা ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়ালৈকে 24 ঘণ্টা যজ্ঞ হ'ব। সন্ধিয়া আকৌ 4টাৰ পৰা সন্ধিয়ালৈকে আপোনাৰ প্ৰজ্ঞাপন কথা চলিব। এনেকুৱা আমাৰ 4দিনীয়া প্ৰগ্ৰাম। এইটোৱে আমাৰ সোণাৰীপট্টি গায়ত্ৰী মহাযজ্ঞ সমিতিয়ে এইটো প্ৰগ্ৰাম হাতত লৈছে। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত 3 নম্বৰ ৱাৰ্ড তথা সোণাৰীপট্টিত 4দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে গায়ত্ৰী মহাযজ্ঞ আৰু প্ৰজ্ঞাপুৰাণ কথা। আৰু এই গায়ত্ৰী মহাযজ্ঞ আৰু প্ৰজ্ঞাপুৰাণ কথাৰ শুভাৰম্ভণি অনুষ্ঠানৰ অংশস্বৰূপে আজি উলিয়াইছে এই মংগল কল যাত্ৰা আৰু এই মংগল কল যাত্ৰাত অজস্ৰ ভক্তই অংশগ্ৰহণ কৰিছে। আজি এক সুন্দৰ পৰিৱেশ মংগল কল যাত্ৰা উলিয়াইছে, কি ক'ব? এইটো ঢেকিয়াজুলিবাসীৰ কাৰণে বহুতেই সৌভাগ্যৰ কথা যে ঢেকিয়াজুলিত মানে বাৰে বাৰে এনেকুৱা মানে অনুষ্ঠান এটি হৈ থাকে। আৰু আমি ঢেকিয়াজুলি সোণাৰীপট্টিত এইটো আপোনাৰ 3য়বাৰ কৰি আছোঁ। এইটো 24 ঘণ্টীয়া হৱন হৈ আছে। ইয়াত আমাৰ মানে জাতিৰ যিটো ভেদাভেদ মানে দূৰ কৰি পেলাই যিমান ইয়াত হিন্দুসকল আছে চবে ইয়াত মানে অংশগ্ৰহণ কৰিছে আৰু চবে মানে কলহ লৈছে মূৰত আৰু প্ৰজ্ঞাপুৰাণ মূৰত লৈ পেলাই আমি আজি গৈ আছোঁ। ইয়াত আমাৰ 4দিনীয়া প্ৰজ্ঞাপুৰাণ কাৰ্যসূচী হ'ব। লগতে আপোনাৰ সংস্কাৰ হ'ব, যেনেকুৱা বিদ্যা আৰম্ভ সংস্কাৰ, মুণ্ডন সংস্কাৰ, এনেকুৱা ইত্যাদি বহুত সংস্কাৰ হ'ব। আৰু 4ৰ্থ দিনত অন্তিম দিনত আপোনাৰ দীপযজ্ঞ হ'ব। দীপযজ্ঞ কৰি আমি এইটো সামৰণি মাৰিম। আৰু ইয়াৰ জৰিয়তে আমি মানে যজ্ঞ কৰাৰ মেইন আমাৰ হেৰিটো হ'ল, উদ্দেশ্যটো হ'ল যে যি মানে আমাৰ পাৰাত বহুত কিছুমান দুৰ্ঘটনা ঘটিছিলে, মানে গ্ৰস্ত কিছুমান মৃত্যু হৈ আছিলে। সেই চবৰ কাৰণে আমি ভগৱানৰ ওচৰত আমি আশীৰ্বাদ খুজিছোঁ যাতে এনেকুৱা দুৰ্ঘটনা নঘটে আৰু দুৰ্ঘটনাগ্ৰস্ত হৈ কাৰোবাৰ মৃত্যু নঘটে। আৰু তাৰোপৰি আমি গোটেই অসমবাসীৰ কাৰণে সকলোৰে মংগল কামনা কৰি আমাৰ এই যজ্ঞটো কৰা হৈ আছে। ধন্যবাদ। সকলোৰে গায়ত্ৰী পূজাৰ যজ্ঞৰ শুভকামনা থাকিল, আপোনালোকলৈ থাকিল। ধন্যবাদ। জয় আই অসম। হয়, ইতিমধ্যে শুনিলে আজি জয় আই অসম শ্লোগান দি তেখেতলোকে এই মংগল কল যাত্ৰাৰ শুভাৰম্ভণি কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ। আৰু আজিৰ দিনৰ পৰাই তেখেতলোকে 4দিনীয়া হোমযজ্ঞ কৰিব আৰু গায়ত্ৰী মহাযজ্ঞৰ লগতে প্ৰজ্ঞাপুৰাণ কথা অনুষ্ঠিত কৰি তেখেতলোকে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাওক, হিংসা সকলোৱে পৰিহাৰ কৰক, তাৰে কামনা কৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি ঢেকিয়াজুলিত। আৰু ইয়াত আছে আই মাতৃসকল। আজি অনুভৱ কেনেকুৱা? বহুত ভাল লাগিছে। আমাৰ সোণাৰীপট্টি 3 নম্বৰ ৱাৰ্ডত বহুত ভাল লাগিছে। এইবাৰে শেষ। আমাৰ ঠাইৰ অভাৱৰ কাৰণে আমাৰ মানে হেৰি হ'ল আৰু নহ'ব অহাবাৰলৈ আৰু অন্তিম বছৰ। খুব বেয়া লাগিছে আৰু ফূৰ্তিও লাগিছে, দুখো লাগিছে। এইবাৰৰ পৰা যে এই হেৰি সকামটো যে আমি নাপাম সেইকাৰণে আমাৰ খুব দুখ আৰু এনে খুব ভাল আমাৰ অনুভৱ। কি ক'বা আজিৰ দিনটোত অনুভৱ কেনেকুৱা? ভালো। ভাল লাগিছে? ভাল লাগিছে। অনুভৱ কেনেকুৱা আজি? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। অনুভৱ কেনেকুৱা? ভাল লাগিছে। অনুভৱ ভাল লাগিছে। আজি কেনেকুৱা লাগিছে বাইদেউ? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। কেনেকুৱা? বহুত খুশি, বহুত ভাল লাগছে। আজি কি কামনা কৰিছে, কি বিচাৰিছে ঈশ্বৰৰ পৰা? भगवान से यही कामना कर रहे हैं कि हमारे ये ढेकियाजुली को उन्नति दे। হয়, ইতিমধ্যে শুনি ঢেকিয়াজুলিৰ উন্নয়ন হওক তাৰে কামনা কৰিছে আজি এই মংগল কল যাত্ৰাত অংশ লৈ আই মাতৃসকলে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঢেকিয়াজুলিৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শহীদ নগৰী ঢেকিয়াজুলিৰ পৰা এই মংগল কল যাত্ৰাৰ সবিশেষ দেখুৱালোঁ। আৰু সবিশেষ চাই থোৱাৰ কাৰণে মই সকলোলৈ প্ৰশান্ত বৈশ্যই ধন্যবাদ জ্ঞাপন কৰিছোঁ।